हेलो गाइस की खबर আপোনালোকৰ আজি হৈছে 15 আগষ্ট তো স্বাধীনতা দিৱস আৰু আপোনালোকলৈ মোৰ ফালৰ পৰা হেপী ইন্ডিপেন্ডেন্স ডে তো আপোনালোকে চাই থাককচোন মই কলেজত যাই আছো তাৰপিছত আপোনালোকক মই দেখাম কেনেকৈ পতাকা উত্তোলন কৰা হয় তাৰ পিছত মই ঘৰ আহিম আৰু আজিতো ক্লাছ নহয় তো আজি আমি ভাৰতবৰ্ষৰ নাগৰিকে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ লৈছোঁ 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হৈছিল এইটো সকলোৰে সৰ্বজন বিদিত যিসকল মহান ব্যক্তিৰ ত্যাগত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল আজি আমি এই চেগতে তেওঁলোকৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ তেওঁলোকৰ যিটো আশা আছিল যে ভাৰতবৰ্ষখন এখন শক্তিশালী গণতন্ত্ৰ হওক ইয়াত সকলোৰে মাত মতাৰ অধিকাৰ থাকক সকলোৱে সম অধিকাৰ পাওক দেশখন সমৃদ্ধিশালী হওক নিজে স্বাৱলম্বিতাৰে দেশ আগবাঢ়ক এই সপোনবোৰ স্বাধীনতাৰ ৭৮ বছৰ হ'ল ৭৯ সংখ্যক যদিও ৭৯ কৰি দিলে ৭৮ বছৰ পিছতো কিন্তু ভাৰতবৰ্ষই আজিও বহু ক্ষেত্ৰত পিছ পৰি আছে আৰু আজি বিজ্ঞানৰ যুগততো ভাৰতবৰ্ষই বহুখিনি আগবাঢ়িছে যদিও ইছৰো নামৰ সংস্থাৰ দ্বাৰাই তথাপিও বহুখিনি কৰিবলগীয়া আছে আৰু এই যিখিনি আমাৰ বাকী আছে ডেভেলপমেণ্টৰ উন্নয়নৰ কাৰণে সেইখিনি আমাৰ নতুন প্ৰজন্মই নিশ্চয় আগবঢ়াই নিব পাৰিব আৰু সেই আশাৰে সেই ধৰণৰ দেখাত্মবোধ এটা জাগি উঠিলে যে আমাৰ দেশখনক আমি প্ৰথমতে ভাল পাব লাগে দেশখনক ভাল পাই দেশৰ হকে আমি কিবা এটা কৰিব লাগে দেশৰ পৰা লোৱাৰ পৰিৱৰ্তে আমি দেশক দিয়াৰ চিন্তা কৰিব লাগে এই ধৰণৰ যিটো ইজৰাইলৰ দেখাত্মবোধ আছে ঠিক তেনেকৈ আমাৰো যদি দেখাত্মবোধ জাগি উঠে তেতিয়াহ'লে ভাৰতবৰ্ষখন এখন উন্নত ৰাষ্ট্ৰলৈ অতি শীঘ্ৰে ৰূপান্তৰিত হ'ব আৰু আমাৰ যিটো গণতান্ত্ৰিক ভাৱধাৰা আৰু সেইটো বজাই ৰখাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে পণ কৰিব লাগে গতিকে আজি আমি ৭৯ সংখ্যক স্বাধীনতা দিৱসত কামপিত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলেও উদযাপন কৰিলোঁ আৰু সেই মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলোঁ আৰু এনেকৈয়ে আমাৰ ছাৰে পতাকাখন উত্তোলন কৰি দিলে আৰু এতিয়া আমি ৰাষ্ট্ৰীয় সংগীতটো গাম আপোনালোকে চাই যাওক বন্দে মাতৰম বন্দে মাতৰম ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় এতিয়া আমি মাহ প্ৰসাদ খাই আমাৰ স্বাধীনতা দিৱসৰ সামৰণি মাৰা বুলি আমি ঘোষণা কৰিম মাহ প্ৰসাদ ল'বা আৰু এতিয়া একেবাৰে শেষত মই মানে পতাকাখনৰ গুৰত ফুল অকণমান দি পেলাই সেৱা এটা কৰি ল'লোঁ যিহেতু আমাৰে ভাৰতৰ স্বাধীনতা দিৱস হয় আৰু পতাকাখনৰ গুৰত সেৱা এটা কৰিলোঁ ফুল অকণমান দি পেলাই আৰু এতিয়া মাহ প্ৰসাদ খাওঁ ব'লক আৰু এইটো আমাৰ সাধুকথা সন্মুখত কৰিছে আপোনালোকক চিনাকি কৰি দিছোঁ আৰু এটা ভিডিঅ'ত মই চিনাকি কৰি দিছিলোঁ দিয়ক মোৰ আগৰ ভিডিঅ'বোৰ চালে আপোনালোকে গমেই পাব
আৰু এতিয়া কলেজৰ পৰ্ব শেষ হ'ল আৰু এতিয়া আজি অকণমান ফুৰি আহোঁ ব'লক, মানে যিহেতু আজি ক্লাছ নাই আৰু বতৰটো অকণমান ঠাণ্ডা, আজি লগৰ ছোৱালীবোৰৰ লগত ব'লক অকণমান ফুৰি আহোঁ। আৰু এতিয়া আমি গৈ আছোঁ ৰিম্পীহঁতৰ তাত, আৰু সিহঁতৰ ৰাস্তাটো অকণমান বেয়া, মানে বৰষুণ আহি আছে তো, আমাৰ এইফালে ৰাস্তাবোৰ ইমান এটা ভাল নহয়। আৰু আহি পোৱাৰ লগে লগে আমাৰ আহি গ'ল চাহ, মানে আমিতো ছোৱালী হয় ইমান চাহ নাখাওঁ, তথাপিও আৰু দিছে। আৰু এইফালে ইহঁতৰ গাঁৱৰ পিনে অকণমান ফুৰিব আহিছোঁ। গাঁও মানে ইহঁতৰ নদীৰ কাষতে ঘৰ হয়, পাগল দিয়া নদীৰ কাষতে ঘৰ হয়, সেইবাবে আমি অকণমান এনেই নদীটো চাব আহিলোঁ। বহুত দিন দেখাও নাই নদীটো, যিহেতু আমাৰ ঘৰৰ অকণমান নদীৰ পৰা দূৰত, আমি নেদেখোঁ, ইহঁতে দেখিয়ে থাকে, সেইবাবে আমি একদম নদীৰ কাষে ফুৰি আছোঁ। আৰু আমাৰ ৰিম্পী পূৰা একদম ড্ৰেছ চেঞ্জ কৰি দিছে ঘৰ আহি পাই। আৰু এইফালে একদম পথাৰ, একদম ধুনীয়া, একদম মানে কি ক'ম আৰু, এতিয়াও মোৰ যাব মন যায়। এতিয়া যি ভইচ অভাৰ দি আছোঁ, এতিয়াও মোৰ যাব মন যায় সেইখিনি ঠাইলৈ। ইমান মানে কি বতাহ আহি থাকে, আৰু মানে একদম পৰিৱেশটো বহুত ভাল লগা পৰিৱেশ, আৰু সেইবাবে একদম ফটো ভিডিঅ' কৰি ল'লোঁ আৰু অকণমান ফুৰি ল'লোঁ লগৰ ছোৱালীৰ লগত, সেইখিনিয়ে আৰু আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বহুতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব